প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয়তো 4 জুনলৈকে সপোনতো ভবা নাছিল যে তেওঁ দুটা এনৰ ওপৰত নিৰ্ভৰ কৰি ভৱিষ্যত সময়খিনি পাৰ কৰিব লাগিব। এটা এন হৈছে নীতিশ আৰু আনটো এন হৈছে নাইডু। ভৰিয়ে খোজ কাঢ়িব নোৱাৰা মানুহে যেনেকৈ দুডাল পেঙৰ ওপৰত ভৰ দি চলাফুৰা কৰে, ঠিক তেনেকৈ নৰেন্দ্ৰ মোদীৰ সোঁৱে বাৱেও দুডাল পেং ক্ৰমে বিহাৰৰ নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলাই নিবলগীয়া হৈছে এই চৰকাৰখন। নহ'লেতো বৰবাদ হৈ যাব মোদীৰ বিজেপি চৰকাৰ। নীতিশ নাইডুৱে সংগ এৰি দিলে তাছপাতৰ দৰে খহি যাব নৰেন্দ্ৰ মোদীৰ সাম্ৰাজ্য। সেইকাৰণে এতিয়া নৰেন্দ্ৰ মোদী হৈ পৰিছে নীতিশ নাইডুৰ বাবে এটা ATM। দুয়োখন ৰাজ্যক লাগে মোটা অংকৰ পেকেজ নিদিলেও নহ'ব নৰেন্দ্ৰ মোদীয়ে, কাৰণ প্ৰধানমন্ত্ৰীৰ চকীখন খামুচি ধৰি ৰখাৰ কথা আছে। এই দুগৰাকীৰ অবিহনে এক খোজো আগুৱাব নোৱাৰে নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ। একদম ডাঠি ক'ব পাৰোঁ যে যিদিনাখন অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰলৈ বিশেষ পেকেজ পঠিওৱা বন্ধ কৰি দিব, সেইদিনাই ভাঙি যাব নৰেন্দ্ৰ মোদীৰ চৰকাৰ। 1 ঘণ্টাৰ বাবেও প্ৰধানমন্ত্ৰীৰ আসনত নাথাকিব নৰেন্দ্ৰ মোদী, কিয়নো 272 লাগে আৰু মোদীৰ বিজেপিৰ হাতত আছে মাত্ৰ 240খনে। মুঠৰ ওপৰত এই দুজনক খোজ কৰি ৰাখিবই লাগিব, যাৰ বাবে এতিয়া নীতিশ নাইডুৰ বাবে বাজেটখনেই পুনৰ নতুনকৈ সজাবলৈ সাজু হৈছে মোদী চৰকাৰ। এই বাতৰি গদি মিডিয়াত প্ৰকাশ নাপালেও দ্য ইকনমিক টাইমছত সবিস্তাৰে প্ৰকাশ পাইছে এই খবৰ। নীতিশ নাইডুক ধনেৰে সন্তুষ্ট কৰি ৰাখিবলৈকে এতিয়া বিত্ত বিভাগৰ বিষয়াসকলক বাজেটখনকে ৰিডু অৰ্থাৎ পুনৰ বনাবলৈ নিৰ্দেশ দিয়া হৈছে। 2015 চনত 1,25,000 কোটি টকাৰ পেকেজ দিম বুলি ঘোষণা কৰাৰ পাছতো নিদিলে বিহাৰক, কিন্তু এইবাৰতো দিবই লাগিব। যদিহে নিদিয়ে বা নীতিশ নাইডুক যদি সন্তুষ্ট কৰি নাৰাখে, তেন্তে নৰেন্দ্ৰ মোদীয়ে নিজৰ ভৰিৰ তলৰ মাটিখিনিও হেৰুৱাই পেলাব। অৰ্থাৎ মোদী এতিয়া নীতিশ নাইডুৰ বাবে ATMলৈ ৰূপান্তৰিত হৈছে। মন গ'লেই কাৰ্ডখন ভৰাব, চুইচবিলাক টিপিব আৰু ইচ্ছা অনুযায়ী ধনখিনি উলিয়াব। কিন্তু মোদীৰ ATMত ধন কিমান আছে মনত ৰাখিব, মোদীৰ শাসনত গোটেই দেশখন এতিয়া ধাৰত ডুবি আছে। কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীয়ে সংসদত দাখিল কৰা তথ্য অনুসৰি যোৱা 10 বছৰত 3 গুণ বৃদ্ধি পাইছে ভাৰত চৰকাৰৰ ঋণ। দেশৰ জনপ্ৰিয় স্বতন্ত্ৰ সাংবাদিক দীপক শৰ্মাই তেওঁৰ এটা অনুষ্ঠানত জনোৱা তথ্য অনুসৰি চৰকাৰৰ ওপৰত ঋণৰ বোজা আছে $3 ট্ৰিলিয়ন। দেশে আহৰণ কৰা ধনৰ পৰিমাণ $330 বিলিয়ন আৰু খৰচৰ পৰিমাণ হৈছে $540 বিলিয়ন। অৰ্থাৎ আহৰণ কৰা ধনতকৈ খৰচৰ পৰিমাণহে বেছি। মোদী শাসনলৈ অহাৰ সময়ত ভাৰতৰ ঋণৰ পৰিমাণ আছিল 49.6 লাখ কোটি টকা আৰু 2024ত এই পৰিমাণ হ'লগৈ 205 লাখ কোটি টকা। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতীক নতুনকৈ নিৰ্মাণ কৰিবলৈকে 1 লাখ কোটি টকাৰ পেকেজ নাইডুক লাগে বুলি খবৰ প্ৰকাশ পাইছে। নীতিশ নাইডুক মন্ত্ৰী একোৱেই নালাগে, লোকসভাৰ অধ্যক্ষৰ আসনখনৰ ক্ষেত্ৰতো কম্প্ৰমাইজ কৰিব, কিন্তু যেতিয়াই বিচাৰে তেতিয়াই লাগিব এগালমান ধনৰ পেকেজ। নহ'লেতো 233খন আসন লৈ সবল হৈ আছে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁট। আনফালে মোদী চৰকাৰৰ বিৰোধী 27 গৰাকী নিৰ্দলীয় সাংসদ আছেই। তাতেই যদি নীতিশ নাইডু অসন্তুষ্ট হৈ যায়, একদম ধোঁৱা বাছ হৈ যাব মোদী চৰকাৰৰ। আৰু সেয়েহে এতিয়া খালী হৈ আছে যদিও মোদীৰ ATMটো বিভিন্ন প্ৰকাৰৰ ঋণত ডুব গৈ আছে যদিও, এতিয়া কিন্তু নীতিশ নাইডুক খোজ কৰি ৰখাৰ ওপৰতহে কথা। নহ'লে মোদীৰ এটা বিগ জিৰ'লৈ ৰূপান্তৰিত হ'ব। এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক সত্য নিৰপেক্ষ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে আৰু যদিহে আপোনালোকে নতুন হয়, তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকে মুহূৰ্তৰ খবৰ মুহূৰ্তত আপোনালোকে লাভ কৰিব, বিশ্লেষণ আকাৰত আপোনালোকে খবৰ লাভ কৰিব। আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে, তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যি দুটা ফেচবুক পেজ, সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো কেনে পালে সেয়া চাই পেলাই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।